সশ্ৰদ্ধ সেই সম্ভাষণ জনাই এয়া আমি মাজত নাটঘৰ দিয়ক। গুরুর ব্রহ্মা গুরু বিষ্ণু গুরুর দেবা মহেশ্বর গুরুর সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ। কালকেতু মহারাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগ্নী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিক ভাৱে। অতিকে সুখী মই বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি আজি মই মহা সন্তোষিত। মহাৰাজ, দৈৱকী বসুদেৱৰ বাবে অতি উপযুক্ত বৰ, আৰু সেইবাবে ময়ো লভিছো আনন্দ। কিন্তু কালকেতু মহারাজ, একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। মহারাজ, পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক কোন হতে অচিনাকি জনৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু? মহারাজ, এ হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু মহারাজ, বুজনি নামানে মনে দৈৱকী ভনীটি যে মোৰ অতি আদৰৰ। পঠিয়াই তাইক তোৰ দূৰলৈ কি মতে থাকিম এই শূন্য কাৰেঙতে। মহারাজ, গুণী জ্ঞানী বিবেকী আপুনি যদি নিজেই শোকত হয় শোকাটো, তেন্তে আজলি দৈৱকীক বাৰু কোনে যাচিব সান্তনা? সঁচা কালকেতু,
বুজিও নুবুজে আজি মোৰেই সবুজ পৰাণে দৈয়কী যে প্ৰাণ মোৰ নয়নৰ মণি দৈয়কী যে মোৰ অতুল সম্পত্তি সেই দৈয়কীক বিদায় দি কুষ্ঠ জ্ঞানে কেনেকৈ থাকিম বাৰু এই ধৰাত জীয়াই মহাৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব নিজৰ কৰ্তব্য শুনা শুভক্ষণ চাপিছে ওচৰ শেষ হল দৈয়কীৰ বিবাহ কাৰ্য যোৱা কালকেতো সিংহ দ্বাৰত সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ আজি মই নিজেই ৰথৰ বাগজৰি ধৰি লৈ যাম বসুদেৱ দৈয়কীক পতিগৃহলৈ ভাল মহাৰাজ আৰু শুনা কালকেতো মহাৰাজ দৈয়কীৰ বিবাহৰ যৌতুক ৰাজি সকলো যায় যেন বৰকন্যাৰ লগত যোৱা কালকেতো জীৱাজ্ঞা মহাৰাজ বসুদেৱ আহমিত্ৰ বসুদেৱ বসুদেৱ দুটুকিবি চকুলো আই বেজাৰ নিদিবি আৰু এই কংসৰ হিয়াত দাদা হয় ক্ষমা কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই হয় নুবুজিলো দাদা ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কেনেকৈ পাহৰো দৈয়কী কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা তোক যদি মই ৰহ বাক্য কৰিছিল প্ৰয়োগ এই বিদায় বেলাত মোৰ মুখলৈ চাই তই সকলো পাহৰি পেলাবি ময়ো দাদা চিৰঋণী তোমাৰ কাষত
নাপাহৰো নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ আই দাদা। বহুদেৱ, আজি এই শুভ দিনৰ শুভ সন্ধিক্ষণত মোৰ এই আজলি ভলি দৈয়কী তোমাৰ হাতত মই কৰিছো অৰ্পণ। সৰলা অজনা তাই অবুধ বালিকা, পদে পদে হব পাৰে তাইৰ শত দোষ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দোষ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বহুদেৱ, তোমাৰ অপৈত্য স্নেহ বন্ধনৰ পৰা মোৰ এই আজলি ভনীটি যেন কদাপি নহয় বঞ্চিতা। আপোনাৰ 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 আদেশৰ নগৰ লংঘন। বহুদেৱ, আদেশ নহয়তো অনুৰোধ মাথো তোমাৰ প্ৰতি। ভনীটি ভনীটি, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিকে। দাদা, আই তোমাৰ আদেশ মই পালিম সততে। আই অতি অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত পাই কেইজনে। দাদা দাদা দিয়া আশীৰ্বাদ বিদায়ৰ বেলাত তথ্য উপদেশ সাৰোগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত। আশীৰ্বাদ আশীৰ্বাদ কি দিমাই অবগা দাদাৰে, দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকো মই এই শূন্য কাৰেঙত। অন্তৰ ভাগিছে মোৰ, নামানে বুজনি একো নোৱাৰো সহিব মই। তথাপি হিয়াও জৰি দুয়োকে দিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ। উত্তয়কী উঠা বহুদেৱ। বহুদেৱ, ৰাজন যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। ব'লা আজি মই নিজেই ৰথৰ সাৰথি হৈ লৈ যাম তোমালোকক যাদৱপুৰীলৈ। সুৰনাৰীগণ, মাংগলিক কুৰুলিৰ ধ্বনিৰে দৈয়কী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। বলা দৈয়কী, দৈয়কী, দৈয়কী,
নাকান্দি দৈকি বলা বহুদেব বলো কোনে করে অত্য হাস্য আকাশ মার্গত কোন সাবধান কংস মুখ মুখ মুখেই উদ্দেশ্যী আকাশ মার্গত করে অত্য হাস্য আই কোন কোন কংস জি দৈয়কীর বিয়া পাতি মহা সমারোহে আপোনের পাহৰাজি মূৰ্খ কংস তই চেদেহৰি ফটিটোৰ সেই দৈয়কীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব মোক দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে মৰণৰ সিংহৰ ৰসুল চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা মিছা দৈয়কী মিছা 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 সঁচা সঁচা কংস অতি সঁচা স্মৰণ কৰ সেই ধৈৰ্যতিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্যতিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্যতিৰ বৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হব প্ৰাণ সন্তাটোৰ 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 সঁচা অতি সঁচা মনত পৰিছে আজি মোৰ সেই ধৈৰ্যতিৰ বৰ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো নিজৰেই ভূত ভৱিষ্যতে সাৱধান কৰি দিছে আকাশ মাৰিয়ে পৰাই দিছে আজি মোৰ কৰ্তব্য নিজৰ কালকেতো কালকেতো আজো আছো মহাৰাজ ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলোৱে বধ কৰা যাকে যদি পোৱা বলিয়া দোতাল হাতী তুৰন্তে অনাই জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰতে
আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল কালো কেতুৱে আজি কৰিছে অংগীকাৰ প্ৰলয় প্ৰলয় ঘণ্টা বাজিব এবে সিংহ নাচ কৰি ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃতদেহৰ ভৰত তোল পাৰ হব স্বৰ্গ মধ্য পাতাল ৰক্ত 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 প্লাবন হব পৃথিৱীত আনন্দস্থল শান্তিপূৰ্ণ মথুৰা অগ্নিবৃষ্টি হিলা বৰ্ষণ ৰক্ত প্লাবন ৰক্ত প্লাবন ৰক্ত প্লাবন রাজন বহুদিন নতুন নীতি আৰু স্নেহৰ ভগিনী মোৰ দৈয়কী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলা নহয় যে মিলন বান্ধনেৰে বান্ধি দিলো তোমা দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যি হিয়াৰ আনন্দ কৰিলো প্ৰদান তাৰেই আজি উচিত প্ৰতিদান কি কৰিব বসুদেৱ অমৃতত গৰল উঠিল কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ ৰাজন বেশ কথা সেয়ে হব নহব অন্যথা স্নেহ মমতা আজি আছে যত মানে সকলো বিসৰ্জিলো মই এই মুহূৰ্ততে সম্বন্ধৰ নাক পাশ মই দিলো তলিয়াই স্বৰ্গগতে দৈয়কী কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দ্বাৰ থমে বিৰুদ্ধ কৰি মই চিৰকাললৈ পিখাচি শান্ত হোক মানৱ দৈৱাধীন দৈৱ দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বা তুলতাহে মাথো তাৰোপৰি ভক্তি হত্যা মহাপাপ বাধা নিদিবা বসুদেৱ আঁতৰো হোৱা মোৰ সন্মুখৰ পৰা হয় যদি হওক অগ্নি হত্যা মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় তুমি কলংক হানিব খুজিছা দাদা কিয় দাদা কিয় এই পিখাচি নাই তোৰ কোনো অপৰাধ
নহে কোনো অপরাধী এই মথুরার প্রজা, যত মানে অপরাধ এই অবুধ কঙ্খর। কি কব খুদে? কোনে জানে, কোনে কৰে কিবা অপৰাধ, কবলৈ কিবা আছে আমাৰ, আৰু কলেও জানো শুনিবা সঁচাই। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হও মিছা হও, ন্যায় বা অন্যায়, সবার বিধান হয় ইচ্ছাতেই তোমাৰ। আৰু এই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমাটি লংঘিছে। সেয়েহে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পরিহাস নালাগে করিব বসুদেব, বিলম্বই মিলাই বিঘিনি। তোমার কথাই হসা রজময়, যেনে ইচ্ছা মোর তেনেই বিধান। দৈয়কী করিম সংহার, তার পাছত সাম্ভাল্যরে দৈয়কীর গর্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে এই কংসক নিধন। হাজুহ দৈয়কী তই মৃত্যুৰ কাৰণে। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধুৰুপ জানিবা, বীৰ তুমি, মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা, জীৱা দৰে কপিছা ভয়ত তোমাৰ ভক্তি দৈপকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমিহেন মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ। সঁচা কথা ৰাজন, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ, যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম ঘৃণাতে লাজতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ, অতি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। আৰু আছে সহজ উপায়। ৰাজন, দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজন একোকেই নহব অনিষ্ট। বসুদেৱ কৰ জোৰে মই কৰিছো বিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ, দৈৱকীৰ প্ৰাণ ভিক্ষা নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে ৰাজন, দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, এটি কৰি তুলি দিম মই তোমাৰ হাতত।
হত্যা কৰি সিহঁতক হবা তুমি নিষ্কন্তকে নিজ ইচ্ছামতে। নজনাবা তেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। নাই এনে কোনো মাতৃ ধৰাৰ পক্ষত জীৱিকৰ দিব পাৰে নিজ গৰ্ভজাত সন্তান। ক্ষান্ত হোৱা দেৱী, দেৱী ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা। ভাবিছো বসুদেৱ, পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা, নাই মোৰ অলপো আপত্তি। তোমাৰ মুখলৈ চাই দিব পাৰো দৈয়কীৰ প্ৰাণ ভিক্ষা দান। ভক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। বসুদেৱ, তথাপিতো কওঁ শুনা, মিছা মই নকওঁ কদাপি। প্ৰাণন্তেও প্ৰতিজ্ঞা পালিম সাক্ষী কৰি ছন্দ সূৰ্য দেৱ দেৱীগণ। দক্ষিণ হস্তে স্পৰ্শ কৰি অৰ্ধাংগিনীক কৰিছো প্ৰতিজ্ঞা এই লগনত, যি কৈছো তজু সমীপত অক্ষৰে অক্ষৰে কৰিম পালন। তুমি কি কৰিলা স্বামী? কিয় কৰিলা এনে বিখন প্ৰতিজ্ঞা? দেৱী ক্ষান্ত হোৱা দেৱী ক্ষান্ত হোৱা। ভাগ্যৰ লিখন এইটো নহয় সন্তান, বাধা নিদিবা দৈৱকী, বাধা নিদিবা। প্ৰতিশ্ৰুত আজি মই নিজৰ প্ৰতিজ্ঞা। বেশ বসুদেৱ, এতিয়াৰে পৰতেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। বসুদেৱ, প্ৰতিশ্ৰুতিৰ কথা যেন নাপাহৰা কদাপি। ধন্য কালকেতু, ধন্য কালকেতু, ধন্য। দেখক
জগতে আজি বুজক জগতে এই কংসৰ হকতি পৰাক্ৰম কিমান এই পিকাচি আঁতৰ সন্মুখৰ পৰা ভগৱান তুমি ক'ত প্ৰভু দৈৱকী ভগৱান ভগৱান নিচেই কাষতে নাটঘৰটিয়ক দলটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।